हेलो स्टूडेंट्स, आज আমি আলোচনা কৰিম ডিগ্ৰীৰ BA সেকেন্ড সেমিষ্টাৰৰ নিউ CBCS সিলেবাছৰ অন্তৰ্গত পলিটিকেল সায়েন্স জেনাৰেল এণ্ড ৰেগুলাৰ পাছ কোৰ্ছ সাবজেক্টৰ বিষয়ে। তোমালোকে মোক প্ৰায় কমেন্ট কৰি আছিলা যে তোমালোকক ডিগ্ৰীৰ BA সেকেন্ড সেমিষ্টাৰৰ নিউ CBCS সিলেবাছৰ অন্তৰ্গত পলিটিকেল সায়েন্স জেনাৰেল এণ্ড ৰেগুলাৰ পাছ কোৰ্ছ সাবজেক্টৰ পৰা পৰীক্ষাত হ'বলগীয়া 1 আৰু 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যনৰ লগতে 5 and 10 মাৰ্কছৰ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ লাগে। গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে পৰীক্ষাত হ'বলগীয়া 1 আৰু 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যনৰ লগতে 5 and 10 মাৰ্কছৰ কমন ইম্পৰ্টেণ্ট লং কুৱেশ্যন এনসাৰ কেইবাটাও লৈ আহিছোঁ। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই, তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা, ঠিক আছে। চোৱা, এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ, যিটো তোমালোকৰ কাৰণে অতি দৰকাৰী। গতিকে তোমালোকে মনোযোগেৰে শুনি যোৱা ভিডিঅ'টো একদম শেষলৈকে আৰু চাই সকলো প্ৰশ্ন উত্তৰ লিখি ল'ব পাৰিবা, ঠিক আছে। চোৱা, এতিয়া তোমালোকৰ BA সেকেন্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্স জেনাৰেল এণ্ড ৰেগুলাৰ যে পাছ কোৰ্ছ সাবজেক্টটি আছে তাৰে মূল বিষয়খিনি কৈ দিওঁ, মূল টপিকটো সিলেবাছৰ বিষয়ে অকণমান কৈ দি আছোঁ, য'ত তোমালোকে ভাৰতীয় সংবিধানৰ বিষয়ে পাবা, ঠিক আছে। ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যৰ ওপৰত প্ৰশ্ন পাবা। তাৰপিছত তোমালোকে ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্য, তাৰপিছত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি, তাৰপিছত মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত পাৰ্থক্যৰ ওপৰত প্ৰশ্ন পাবা। তাৰপিছত তোমালোকে মৰ্চা চৰকাৰৰ ওপৰত পাবা। তাৰপিছত ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য সম্পৰ্কে প্ৰশ্ন পাবা। তাৰপিছত তোমালোকে কেইবাটাও শৰ্ট কুৱেশ্যন পাবা যে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে। তাৰপিছত সংবিধান সভাৰ তোমালোকে এটা উৎস কি আছে, ভাৰতীয় সংবিধানৰ উৎস কি, তাৰপিছত সংবিধান সভাৰ সভাপতি কোন আছিলে, এইবোৰ শৰ্ট কুৱেশ্যনৰ ওপৰতো প্ৰশ্ন পাবা। তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন এনসাৰ হিচাপে তোমালোকে মৌলিক অধিকাৰ কাক বোলে সেই সম্পৰ্কে প্ৰশ্ন পাবা। তাৰপিছত তোমালোকে লং কুৱেশ্যন হিচাপে ভাৰতৰ ৰাজনৈতিক দলৰ কাৰ্যাৱলী আৰু বৈশিষ্ট্যৰ ওপৰত প্ৰশ্ন পাবা। গতিকে এই ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ পলিটিকেল সায়েন্সৰ সিলেবাছত আছে। গতিকে এই সিলেবাছৰ লগত সম্পৰ্ক থকা প্ৰশ্নখিনি মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ আৰু তোমালোকে ধুনীয়াকৈ চাই ইয়াৰ পৰা কুৱেশ্যনৰ এনসাৰবোৰ লিখি ল'ব পাৰিবা। এতিয়া মই তোমালোকৰ সুবিধাৰ কাৰণে গোটেই প্ৰশ্নবোৰ পঢ়ি বুজাই যাম, ঠিক আছে। চোৱা, এতিয়া তোমালোকে শেষলৈকে চাই যোৱা। গোটেই শৰ্ট কুৱেশ্যন আছে 1 মাৰ্কছৰ, তাৰপিছত 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যন আছে, 5 and 10 মাৰ্কছৰ লং কুৱেশ্যনো আছে। গতিকে যিখিনি মই পাৰোঁ তোমালোকৰ কাৰণে ধুনীয়াকৈ ভিডিঅ' লৈ আহি থাকিম। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। তোমালোকৰ লগৰবোৰক, চিনাকিবোৰক, কলেজৰ ফ্ৰেণ্ডবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা। ইয়াৰ পিছত মই এডুকেশ্যনৰ ভিডিঅ' লৈ আহিম, ঠিক আছে। তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু ইতিমধ্যে মই তোমালোকৰ বাবে পলিটিকেল সায়েন্স এডুকেশ্যনৰ লগতে মই তোমালোকৰ এনভাইৰনমেণ্টেল ষ্টাডিজ অৰ্থাৎ পৰিৱেশ অধ্যয়ন ছাবজেক্টটোৰ পৰাও হ'বলগীয়া গোটেইকেইটা অধ্যায়ৰ ওপৰত মই ভিডিঅ' বনাই আপলোড কৰিছোঁ। মই ডিছক্ৰিপশ্যনত গোটেই লিংক ধুনীয়াকৈ দি দিম, তোমালোকে চাই ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ লিখি ল'ব পাৰিবা, ঠিক আছে। গতিকে এতিয়া আমি মূল বিষয়টো আৰম্ভ কৰোঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এতিয়া আমি 1 মাৰ্কছৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম। তোমালোকে মনত ৰাখিবা, তোমালোকৰ BA সেকেন্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্স জেনাৰেল এণ্ড ৰেগুলাৰ পাছ কোৰ্ছ সাবজেক্টটোৰ পৰা তোমালোকৰ মুঠ 80 নম্বৰৰ পৰীক্ষা হ'ব আৰু 20 নম্বৰ তোমালোকৰ সেশনাল এক্সামত হৈ যায়, ঠিক আছে। তোমালোকে ইতিমধ্যে গম পাইছে 20 নম্বৰৰ সেশনাল হ'ব তোমালোকৰ আৰু 80 মাৰ্কছৰ তোমালোকৰ ফাইনেল কুৱেশ্যন পেপাৰ আহে। গতিকে গুৰুত্বপূৰ্ণ তথা মন কৰিবলগীয়া কথাখিনি মই কৈ দিলোঁ। এতিয়া তোমালোকে মনোযোগেৰে ধুনীয়াকৈ শুনি যোৱা ভিডিঅ'টো আৰু চাই প্ৰশ্ন উত্তৰবোৰ লিখি ল'বা, ঠিক আছে। চ' এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমটি প্ৰশ্নৰ পৰা। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ নাম কি আছিলে? চোৱা, প্ৰশ্নবোৰৰ ছাইডত চিন দি লিখা আছে 2011, 16, 18, ঠিক আছে। তোমালোকে বুজি পাবা যে কোনটো কিমান চনত আছে। গতিকে চিন্তা নকৰিবা, পুৰণি কুৱেশ্যন পেপাৰত আহি যোৱা প্ৰশ্নবোৰো আছে। চোৱা, ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ নাম কি আছিলে? ডক্টৰ BR আম্বেদকাৰ, ঠিক আছে। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট, কেইবাবাৰো আহি গৈছে। চোৱা, তাৰপিছত পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ এটা উৎস, ঠিক আছে, উৎস উল্লেখ কৰা, চ'ৰ্চ। ভাৰতীয় সংবিধানৰ এটা উৎস হ'ল ভাৰতীয় স্বাধীনতা আন্দোলন আৰু সেই সময়ত ৰচনা কৰা আইনসমূহ, ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিলে? মনত ৰাখিবা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ঠিক আছে। মনত ৰাখিবা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদেই আছিলে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিও আছিলে তেওঁ, ঠিক আছে। চোৱা, এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম। পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। চোৱা, বৰ্তমান নাগৰিকসকলৰ কেইটা মৌলিক কৰ্তব্য আছে? চোৱা, মৌলিক কৰ্তব্য হ'ল 11টা, ঠিক আছে। মনত ৰাখিবা। আৰু মৌলিক অধিকাৰ 6টা। মই আকৌ কৈ দিছোঁ, মৌলিক কৰ্তব্য কেইটা? মৌলিক কৰ্তব্য হৈছে ফাণ্ডামেণ্টেল ডিউটিজ, ঠিক আছে।
ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্য হৈছে 11টা আৰু ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ হৈছে 6টা ঠিক আছে। চোৱা এতিয়া পৰৱৰ্তী প্ৰশ্ন, কোনে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি কৈছে? ডক্টৰ B.R. আম্বেদকাৰে কৈছে ঠিক আছে, মানে সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষজনে কৈছে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি। তোমালোকে চিন্তা নকৰিবা, শ্বৰ্ট কুৱেশ্যনৰ লগতে তোমালোকৰ লং কুৱেশ্যন এনচাৰ গোটেইখিনি আছে ঠিক আছে। এতিয়া আমি 2 মাৰ্কছৰ কুৱেশ্যন লৈ আহিছোঁ। ভাৰতীয় সংবিধানৰ দুটা প্ৰধান উৎস লিখা। ভাৰতীয় সংবিধানৰ দুটা প্ৰধান উৎস হৈছে ব্ৰিটিছ শাসনৰ সময়ত ৰচিত ভাৰতীয় আইনসমূহ আৰু দ্বিতীয়টো হৈছে সংবিধান সভাৰ মানে বিতৰ্কসমূহ ঠিক আছে। 2 নম্বৰ প্ৰশ্ন। তাৰপিছত পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰস্তাৱনা কি? প্ৰস্তাৱনা হ'ল মানে কোনো এখন দেশৰ বা সংবিধানৰ কিছুমান আদৰ্শ, লক্ষ্য আৰু উদ্দেশ্যৰ ঘোষণাপত্ৰ, যাৰ জৰিয়তে মানে দেশৰ লক্ষ্য উদ্দেশ্যসমূহ প্ৰকাশ পায় ঠিক আছে। 2 মাৰ্কছৰ হিচাপে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি। পৰৱৰ্তী প্ৰশ্ন, সাৰ্বভৌম মানে কি? সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ঠিক আছে। এটা নিৰ্দিষ্ট ভূখণ্ডত মানে নিজববীয়া সকলো অধিকাৰ সমৃদ্ধি হৈ থাকিব পৰা অৱস্থা, আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা হৈছে সাৰ্বভৌমত্ব ঠিক আছে। তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 2 মাৰ্কছৰ প্ৰশ্নতে সাৰ্বভৌমত্ব মানে কি? এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে 1 মাৰ্কছৰ কুৱেশ্যন চোৱা। UPAৰ ফুল ফৰ্ম আহে দেই, ইউনাইটেড প্ৰগ্ৰেছিভ এয়াৰলাইন্স, মনত ৰাখিবা। এতিয়া পৰৱৰ্তী প্ৰশ্ন হৈছে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো আছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছ। কিমান চনত প্ৰতিষ্ঠা হৈছিলে? 1885 ঠিক আছে, 1885। কিমান চনত? 1885। আৰু ইয়াৰ সভাপতি কোন আছিলে? ডক্টৰ উমেশ চন্দ্ৰ বেনাৰ্জী। মই আকৌ কৈ দি আছোঁ, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 অৰ্থাৎ 1885 আৰু সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। পৰৱৰ্তী প্ৰশ্ন হৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য কি? জনমত গঠন কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। জনমত গঠন কৰাই হৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। পিছলৈ পৰৱৰ্তী প্ৰশ্ন হিচাপে লং কুৱেশ্যন হিচাপে আছে দেই, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী লং কুৱেশ্যন হিচাপে আছে। মই দেখুৱাই দিম, গোটেইখিনি আছে, চিন্তা নকৰিবা। পৰৱৰ্তী প্ৰশ্ন হৈছে অসমৰ এটা আঞ্চলিক দলৰ নাম। অসমৰ এটা আঞ্চলিক দলৰ নাম হৈছে অসম গণ পৰিষদ ঠিক আছে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হৈছে চীন। প্ৰায় আহে প্ৰশ্নটো, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম চীন। পৰৱৰ্তী প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? দ্বিদলীয় ব্যৱস্থা ঠিক আছে, চাবা। এতিয়া পৰৱৰ্তী প্ৰশ্ন লং কুৱেশ্যন চোৱা। ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰৰ গুৰুত্ব লিখা ঠিক আছে। তোমালোকৰ লং কুৱেশ্যন হিচাপে আহিব, তোমালোকে যেনেকৈ দফা হিচাপে দিয়া আছে পইণ্টত লিখিবা বস্তুবোৰ, যে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত বা ভাৰতীয় সংবিধানত থকা মানে ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰৰ গুৰুত্ব কি? যথেষ্ট গুৰুত্ব আছে। ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হৈ থকা মৌলিক অধিকাৰৰ যথেষ্ট গুৰুত্ব আছে। তলত সেই গুৰুত্ব মানে মৌলিক অধিকাৰৰ গুৰুত্বসমূহ আলোচনা কৰা হৈছে যে মৌলিক অধিকাৰসমূহে কি কৰিছে? ভাৰতত ৰাজনৈতিক স্বাধীনতাৰ ভেটি স্থাপন কৰিছে ঠিক আছে। তাৰপিছত পৰৱৰ্তী হৈছে যে মৌলিক অধিকাৰসমূহৰ বাবে ভাৰতীয় নাগৰিকে নিজৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা প্ৰকাশৰ বাবে সুযোগ লাভ কৰাৰ লগতে এক স্বাধীন পৰিৱেশ লাভ কৰিছে। কি কৰিছে ইয়াতে দ্বিতীয় পইণ্টটোত মানে অধিকাৰ মানে মৌলিক অধিকাৰসমূহৰ বাবে নাগৰিকে মানে নিজৰ ব্যক্তিত্ব প্ৰকাশ আৰু প্ৰতিভা প্ৰকাশৰ বাবে সুযোগ লাভ কৰিছে আৰু এক স্বাধীন পৰিৱেশো লাভ কৰিছে। গতিকে তোমালোকে এই গুৰুত্ববোৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে লং কুৱেশ্যন হিচাপে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। পৰৱৰ্তী প্ৰশ্ন চোৱা যে মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত পাৰ্থক্য 2 মাৰ্কছৰ হিচাপে আহে। তো মৌলিক অধিকাৰসমূহ মানে বলবৎযোগ্য, পাৰ্থক্যটো কৈ দি আছোঁ। মৌলিক অধিকাৰসমূহ হৈছে বলবৎযোগ্য, আনহাতে নিৰ্দেশাত্মক নীতি অৰ্থাৎ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বলবৎযোগ্য নহয়। তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো হৈছে মৌলিক অধিকাৰসমূহ সকলোৱে মানি চলাটো বাধ্যতামূলক, কিন্তু ইয়াক ভংগ কৰিব নোৱাৰি, আনহাতে নিৰ্দেশাত্মক নীতিসমূহ মানে বাধ্যতামূলক নহয় মানি চলাটো ঠিক আছে, মনত ৰাখিবা বাধ্যতামূলক নহয়। এতিয়া পৰৱৰ্তী প্ৰশ্ন, মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য। মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য হৈছে মৌলিক অধিকাৰ চৰম নহয়, তাৰপিছত আৰু মৌলিক অধিকাৰ বলবৎযোগ্য ঠিক আছে। মই চিন দিছোঁ চাবা, 2 মাৰ্কছৰ হিচাপে কেৱল লিখিলে হ'ল পইণ্ট হিচাপে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম আমি। পৰৱৰ্তী প্ৰশ্ন হৈছে নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ পাৰ্থক্য। চোৱা ইতিমধ্যে মই পাৰ্থক্যটো মই আকৌ কৈ দি আছোঁ। চোৱা যে নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ মাজত পাৰ্থক্য আলোচনা কৰা
2 মাৰ্কছৰ হিচাপে আহিব যে মৌলিক অধিকাৰসমূহ অতি গুৰুত্বপূৰ্ণ অধিকাৰ আৰু এইবোৰ পালন কৰাটো বাধ্যতামূলক, আনহাতে নিৰ্দেশাত্মক নীতিসমূহ বা নিৰ্দেশাত্মক নীতি মৌলিক অধিকাৰৰ তুলনাত কম গুৰুত্বপূৰ্ণ, এইবোৰ পালন কৰাটো বাধ্যতামূলক নহয়। মৌলিক অধিকাৰ 2 নম্বৰটো কৈ দি আছোঁ, মৌলিক অধিকাৰসমূহ নাগৰিকক প্ৰদান কৰা হৈছে, আনহাতে নিৰ্দেশাত্মক নীতিসমূহ ৰাষ্ট্ৰ বা চৰকাৰক প্ৰদান কৰা হৈছে। চোৱা মই আকৌ এবাৰ কৈ দি আছোঁ, ইয়াতেও আছে মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত পাৰ্থক্য 2015 আৰু 2011 চনত আহিছিলে, ইয়াতেও আছে। চোৱা ঠিক আছে, মই দুবাৰ দি দিছোঁ যাতে তোমালোকৰ হেল্প হওক, যে তোমালোকে ধুনীয়াকৈ বুজি পোৱা, স্পষ্টকৈ লিখিব পাৰা। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম যে নিৰ্দেশাত্মক নীতি 4টা লিখা। নিৰ্দেশাত্মক নীতি 4টা তোমালোকে পইণ্ট হিচাপে লিখি দিয়া আছে, তোমালোকে ধুনীয়াকৈ পইণ্ট হিচাপে লিখিবা, ঠিক আছে। আৰু নিৰ্দেশাত্মক নীতিৰ ওপৰত কিন্তু প্ৰশ্ন পাবা, ঠিক আছে, চাবা ভালকৈ। নিৰ্দেশাত্মক নীতিত থকা গান্ধীবাদী নীতিটোৰ ওপৰতো প্ৰশ্ন আহে 2 মাৰ্কছৰ হিচাপে, চাবা। তাৰপিছত এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নলৈ। ভাৰতীয় সংবিধানৰ উৎস লিখিবা 4টা। ভাৰতীয় সংবিধানৰ 4টা উৎস লিখিবা 4 মাৰ্কছৰ হিচাপে বা 5 মাৰ্কছৰ হিচাপে যদি আহে তোমালোকে লিখিবা। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যৰ ওপৰত কিন্তু প্ৰশ্ন আহিব লগা সম্ভাৱনা প্ৰায় থাকে। ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ কি? ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য প্ৰায় আহে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই, চাবা। ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য হৈছে লিখিত সংবিধান, তাৰপিছত ভাৰতীয় সংবিধানখন হৈছে দীৰ্ঘতম সংবিধান, তাৰপিছত ভাৰতীয় সংবিধানখন হৈছে মানে গণতান্ত্ৰিক সংবিধান আৰু মৌলিক অধিকাৰ, ঠিক আছে। গতিকে লিখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যৰ ওপৰত প্ৰশ্ন আহে। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ একবাৰে মৌলিক অধিকাৰৰ অৰ্থ কি? 2 মাৰ্কছৰ হিচাপে যে মৌলিক অধিকাৰ হৈছে নাগৰিকসকলৰ প্ৰতিভা, মই বুজাই দি আছোঁ, তোমালোকে ধুনীয়াকৈ যেনেকৈ লিখি দি আছে লিখিবা এনেকৈ যে নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ বিকাশৰ বাবে সংবিধানে কিছুমান সা সুবিধা আৰু অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বুলি কোৱা হয়, ফাণ্ডামেণ্টেল ৰাইটছ, ঠিক আছে। 6টা আছে নাগৰিকৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য আছিলে 11টা। এতিয়া পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানত কিমানবিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? 6টা, ঠিক আছে, 6টা 1 মাৰ্কছৰ কুৱেশ্যন হিচাপে আহে। কোনটো অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে? সম্পত্তিৰ অধিকাৰক দেই, আহে প্ৰশ্নটো, সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে। এতিয়া পৰৱৰ্তী প্ৰশ্ন, সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহৰ বিষয়ে আলোচনা কৰা। সংবিধানত সন্নিৱিষ্ট মানে মৌলিক কৰ্তব্য কি আছিলে? মৌলিক কৰ্তব্য অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটিছসমূহ কি আছিলে? 5টা পইণ্ট হিচাপে দিয়া আছে যে সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে মৌলিক কৰ্তব্য, ঠিক আছে। গতিকে সেই তোমালোকে পইণ্ট হিচাপে লিখিবা, 5টা পইণ্ট যেনেকৈ দিয়া আছে ক খ গ ঘ ঙ এইদৰে লিখিবা, ঠিক আছে। এতিয়া পৰৱৰ্তী প্ৰশ্ন, যিটো অতি দৰকাৰী প্ৰশ্ন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে ৰাজনৈতিক দলৰ মানে বৈশিষ্ট্য, ৰাজনৈতিক দলৰ বৈশিষ্ট্যৰ কাৰ্যাৱলীৰ ওপৰত প্ৰশ্ন আহে। ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ হৈছে সংগঠন, নীতি আদৰ্শ, আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান আৰু ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ তলত আলোচনা কৰা হৈছে ক খ গ হিচাপে আছে। জনগণক মানে ৰাজনৈতিক শিক্ষা মানে প্ৰদানেৰে শিক্ষিত কৰা, তাৰপিছত জনমত গঠন কৰা, তাৰপিছত জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, জনমত গঠন কৰা, জনমতক সুসংগত ৰূপ দিয়া, এইবোৰ হৈছে কাৰ্যাৱলী দেই, কাৰ্য, ৰাজনৈতিক দলৰ কাৰ্য। আৰু ওপৰত আছে বৈশিষ্ট্য, আহে দেই, কাৰ্যাৱলী আৰু বৈশিষ্ট্যৰ ওপৰত প্ৰশ্ন আহে, তোমালোকে চাবা। এতিয়া পৰৱৰ্তী প্ৰশ্ন, মৰ্চা চৰকাৰ কি? মৰ্চা চৰকাৰক আন এটা নামেৰে জনা যায় সংযুক্ত চৰকাৰ, আহে দেই, চাবা। মৰ্চা চৰকাৰক আন কি নামেৰে জনা যায়? সংযুক্ত চৰকাৰ। মৰ্চা চৰকাৰৰ কনচেপ্টটো মই অকণমান ক্লিয়াৰ কৰাই দিওঁ। আৰু মৰ্চা চৰকাৰৰ কেতিয়াবা দুটা মানে বেয়া গুণ আহে, মানে মৰ্চা চৰকাৰৰ দুটা দুখ লিখিব আহে, দুখ বা ক্ৰুটি, ঠিক আছে, মনত ৰাখিবা, বা সীমাবদ্ধতা। মৰ্চা চৰকাৰৰ দুটা গুণ বা দুখ, সীমাবদ্ধতা বা ক্ৰুটি লিখিব আহে, ঠিক আছে। মৰ্চা চৰকাৰৰ দুটা দুখ হৈছে মানে ই দুৰ্বল চৰকাৰ আৰু মৰ্চা চৰকাৰ স্থায়ী নহয়। এতিয়া বুজাই দি আছোঁ কনচেপ্টটো তোমালোকক ধুনীয়াকৈ। যেতিয়া মানে যিকোনো এটা বা যেতিয়া মানে এটা ৰাজনৈতিক দলে, ঠিক আছে, মানে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে কিন্তু চৰকাৰ গঠন কৰিবলৈ অপৰাগ হৈছে, মানে যেতিয়া কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, তেতিয়া আন কেইবাটাও ৰাজনৈতিক দলে লগ লাগি একগোট হৈ চৰকাৰ গঠন কৰে, এনেধৰণৰ চৰকাৰকে মৰ্চা চৰকাৰ বুলি কোৱা হয়, ঠিক আছে। মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে উত্তৰটো এনেকৈ লিখিবা যেনেকৈ ধুনীয়াকৈ লিখি দিয়া আছে, এইটো আহে দেই, চাবা। তোমালোকে মৰ্চা চৰকাৰক সংযুক্ত চৰকাৰ বুলিও কোৱা হয়। আৰু মৰ্চা চৰকাৰৰ দুখৰ ওপৰত প্ৰশ্ন আহে। মৰ্চা চৰকাৰ দুটা মানে বেয়া দুখ বা তোমালোকক সমস্যা বা ক্ৰুটি লিখিব দিয়ে, যে মৰ্চা চৰকাৰ দুৰ্বল চৰকাৰ আৰু মৰ্চা চৰকাৰ স্থায়ী নহয়। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। পৰৱৰ্তী প্ৰশ্ন হৈছে, ভাৰতৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? ভাৰতৰ যে আমাৰ দলীয় ব্যৱস্থা মানে বহুদলীয় ব্যৱস্থা আছে, আমি সকলোৱে গম পাওঁ। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটো হৈছে বহুদলীয় ব্যৱস্থা, তাৰপিছত সংগঠন, নীতি আদৰ্শ, আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান, এইবোৰ হৈছে আমাৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্য। অৰ্থাৎ
আমাৰ ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যৰ ওপৰত তোমালোকৰ চিলেবাছত থকা প্ৰশ্ন আছে চাবা গতিকে এইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে মই তোমালোকক ধুনীয়াকৈ আলোচনা কৰাই দিলোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে হ'লেও উপকৃত হ'বা গতিকে তোমালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিবা ইয়াৰ পিছত মই এডুকেশ্যনৰ ওপৰত মই ভিডিঅ' লৈ আহিম ঠিক আছে গতিকে তোমালোকে যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰবোৰক কলেজৰ ফ্ৰেণ্ডবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা মই ইয়াৰ পিছত এডুকেশ্যনৰ ওপৰত ভিডিঅ' লৈ আহিম গতিকে ইয়াৰ ওপৰত মই তোমালোকক নতুন নতুন ভিডিঅ'বোৰ দি থাকিম তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ আৰু মই তোমালোকক ডিছক্ৰিপশ্যনৰ লিংকবোৰ দি দিম তোমালোকে তাৰ পৰা চাই এনভাইৰনমেণ্টেল ষ্টাডিজ অৰ্থাৎ পৰিৱেশ অধ্যয়ন ছাবজেক্টটোৰ প্ৰশ্ন উত্তৰ লিখি ল'ব পাৰিবা গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ